আজি ঘটনা কি হৈছিল সমগ্ৰ ঘটনাটো কাৰোবাক গ্ৰেপ্তাৰ কৰিলে নেকি এই মুহূৰ্তলৈকে? ভৈৰৱ বাবা পথ বঙালী বস্তি বশিষ্ঠত তাত 4জন মানে বন্ধু আছিলে, যিয়ে এজন ড্ৰাইভাৰ বাকীকেইজন পেইণ্টাৰ। তেওঁলোকৰ মাজত হোলী খেলি আছিলে। হোলী খেলাৰ সময়ত তেওঁলোকৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হয়। সেই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছত বেকৰা নামৰ মানুহ এজনে শংকৰ বিশ্বাস নামৰ মানুহ এজন, তেখেতো বঙালী বস্তিৰ হয়, অৰিজিনেল গোৱালপাৰা হয়, তেখেতক মাৰি দিয়াত তেখেতক ততাতৈয়াকৈ তেখেতেই হস্পিটেললৈ লৈ যায়। সেই হস্পিটেল লৈ যোৱাৰ পাছত তেখেতক GMCHত মৃত ঘোষণা কৰে। তাৰপাছত বেকৰাটো আপোনাৰ GMCHৰ পৰা নোহোৱা হয়, তাৰ পৰা পলাই দিয়ে। কিন্তু তেখেতৰ লগত থকা আন দুজন সহযোগী দীপেন্দ্ৰ চন্দ্ৰ বিশ্বাস আৰু সুভাষ ৰয়, তেওঁলোক দুইজনক আটক কৰা হৈছে। বৰ্তমান বেকেৰাক বিচাৰি থকা হৈছে, তেওঁকো সোনকালে পোৱা যাব। এই দুজন যি আপোনালোকে আটক কৰিছে তেখেতসকল প্ৰত্যক্ষভাৱে জড়িত আছিল নে পৰোক্ষভাৱে? তেওঁলোক এই বেকৰাৰ লগতে আছিলে আৰু যিজন মৃতকজনৰ লগতে একেলগে ফূৰ্তি কৰি আছে। তাৰপাছত কিবা কাজিয়াৰ সূত্ৰপাত হ'ল, বাকীখিনি তদন্তত আমাৰ ওলাব। আঘাতৰ চিন কেনে ধৰণৰ? হাতেৰে ঘুচা মাৰিছিলে। হাতেৰে ঘুচা যিজন মৃতজনৰ বয়স 40 বছৰ হ'ব। অকল হাতেৰে মাৰিছিলে? হাতেৰে মাৰিছিলে, বেয়াকে মাৰিছিলে। অলপ তেখেতে দুখ পালে। তাৰপাছত তেখেত যেতিয়া ইঞ্জিউৰ হোৱাৰ পাছত তেখেতক GMCHত লৈ যোৱা হ'ল। GMCHত তেখেতক মৃত ঘোষণা কৰিলে। মদ্যপান কৰি এই ঘটনা সংঘটিত হৈছে তেনেকুৱা আমি সন্দেহ কৰিছোঁ সেইটোৱে। এতিয়া তেওঁলোকক মেডিকেল কৰা যাব, মেডিকেল কৰিলে গোটেই বস্তুবিলাক ওলাই পৰিব। আৰু লগত যি দুজন লোক আপোনালোকে আটক কৰিছে তেখেতক পৰৱৰ্তী